ছাত্ৰ-ছাত্ৰীসকল ভূপৃষ্ঠৰ পৰিৱৰ্তন এই পাঠটিৰ ভূপৃষ্ঠত নদীৰ কাৰ্য এই বিষয়ে তোমালোকক আজি মই বুজাম। নদীৰ কাৰ্য এটা বাহ্যিক কাৰক। ই ভূপৃষ্ঠৰ ওপৰত ক্ৰিয়া কৰি ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে। ইয়াৰ ভূমিকা সুদূৰ প্ৰসাৰী। পৃথিৱীৰ ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলৰ এটা বৃহৎ অংশত নদ-নদীয়ে যুগ যুগ ধৰি ক্ৰিয়া কৰি আছে। ইয়াৰ বাবে মহাদেশ আৰু মহাসাগৰত নানা ধৰণৰ পৰিৱৰ্তন ঘটি থাকে। ঠিক আছে, ছাত্ৰ-ছাত্ৰীসকল, ভূপৃষ্ঠত নদীৰ কাৰ্যক 3টা ভাগত ভাগ কৰা হৈছে। 1 নম্বৰ খনন বা ক্ষয় কাৰ্য, 2 নম্বৰ পৰিবহণ কাৰ্য আৰু 3 নম্বৰ হ'ল অৱক্ষেপণ কাৰ্য। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে কাষৰ চিত্ৰটো চোৱাচোন, যে এই চিত্ৰটোত এখন নদীয়ে প্ৰথমতে কি কৰিছে, যে বৈ আহিছে, বৈ আহি খনন কাৰ্য চলাইছে, চলাই মাজত এয়া জমাকৰণ বা পৰিবহণ কাৰ্য কৰিছে। তাৰপিছত শেষত গৈ পেলাই নদীখনে কি কৰিছে, জমাকৰণ কাৰ্য কৰিছে। প্ৰথমতে নদীখনে খনন বা ক্ষয় কাৰ্য কৰিছে, তাৰপিছত লাহে লাহে পৰিবহণ কাৰ্য সম্পাদন কৰিছে, তাৰপিছত শেষত গৈ পেলাই নদীখনে জমাকৰণ কাৰ্য কৰিছে। আৰু এটা মই ছবি দেখাইছোঁ তোমালোকক। এনেধৰণে নদী এখনে তাৰ পাৰ খনন কাৰ্যও সম্পাদন কৰিছে। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকে বুজি পালা যে নদী এখনৰ কাৰ্য কেইটা? 3টা। প্ৰতিখন নৈয়ে কম বেছি পৰিমাণে এই 3টা কাৰ্য কৰে, জানানে? এতিয়া মই তোমালোকক নদীৰ খনন বা ক্ষয় কাৰ্যৰ বিষয়ে কওঁ। ছাত্ৰ-ছাত্ৰীসকল, নৈৰ পানীভাগ যেতিয়া উচ্চভূমিৰ পৰা ক্ৰমান্বয়ে নামনিলৈ বৈ আহে, তেতিয়া অৱবাহিকাৰ উপৰিভাগত খনন কাৰ্য সম্পাদন কৰে। ক'ত খনন কাৰ্য চলায়? অৱবাহিকাৰ উপৰিভাগত খনন কাৰ্য চলায়। এতিয়া মই তোমালোকক কওঁ, অৱবাহিকা মানেনো কি? অৱবাহিকা হৈছে একোটা এলেকা, যিটো এলেকাৰ পৰা নদী এখনে ইয়াৰ উপনদী সহ নামনিলৈ পানীভাগ কঢ়িয়াই আনে। এতিয়া তোমালোকক এটা মই ছবি দেখুৱাইছোঁ। এই যে ৰঙা চিনেৰে যিটো এটা ৰাউণ্ড চিন দেখিছা, এই মাজৰ এইখিনি হৈছে নদী এখনৰ অৱবাহিকা। নদীখনে কি কৰিছে, ওপৰৰ পৰা বৈ বৈ আহি এনেকৈ তাৰ উপনদী সহ তললৈ, উচ্চভূমিৰ পৰা তললৈ বৈ আহিছে। এতিয়া চোৱা, নদীৰ খনন কাৰ্য বহুতো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। নদীৰ অৱবাহিকাটোৰ উপৰিভাগৰ গঠন, অন্তৰ্ভাগত থকা শিলাস্তৰৰ কঠিনতা, উদ্ভিদৰ আৱৰণ, বৈ অহা পানীভাগৰ পৰিমাণ আদি অনেক কাৰণ। আৰু এই কাৰকবোৰৰ ওপৰতেই নদী এখনৰ খনন কাৰ্য নিৰ্ভৰ কৰে। অৱশ্যে আমি নদী এখনৰ গতি পথতহে খনন কাৰ্য সুস্পষ্টভাৱে দেখিবলৈ পাওঁ। এতিয়া চোৱাচোন, নদীৰ গতিপথনো কাক বোলে? নদীৰ গতিপথ বুলিলে নদীখনৰ উৎসৰ পৰা মোহনালৈকে এক দীঘলীয়া পথেৰে নদী এখনে গতি কৰে। এই পথটোকে নদীখনৰ গতিপথ বোলে। এতিয়া তোমালোকক মই ছবি এটা দেখুৱাইছোঁ। এই কাঁড় চিনডালে কি কৰিছে, নদীখনেৰে পানীখিনি বৈ আহিছে। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকে গম পালা যে নদীৰ গতিপথ কাক বোলে। নদীৰ খনন কাৰ্যৰ বহুতো কাৰক আছে। তাৰ ভিতৰত নদীৰ গতিপথৰ ভূতাত্ত্বিক গঠন আৰু পানীৰ খনন শক্তি, এই দুটা হৈছে প্ৰধান কাৰক। তাৰ পাছত মই তোমালোকক এতিয়া আৰু এটা কথা ক'ম, যে নদীৰ জলচালিত ক্ৰিয়া, হাইড্ৰলিক একশ্যন। নদীৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে জানানে নদীৰ জলচালিত ক্ৰিয়াও আছে। নদীৰে পানী বৈ আহোঁতে গতিপথত এক ধৰণৰ হেঁচা পৰে, আৰু সেই হেঁচাই নদীখনৰ গতিপথত থকা শিল বালিৰ ওপৰত ক্ৰিয়া কৰে। ইয়াকে নদী এখনৰ জলচালিত ক্ৰিয়া বুলি
কোৱা হয় ইংৰাজীত হাইড্ৰলিক একশ্যন বোলে এতিয়া জলচালিত ক্ৰিয়াৰো তোমালোকক এখন মই ছবি দেখুৱাইছোঁ যে নদীখন এয়া বৈ আহিছে এই নীলা অংশখিনি হ'ল নদীখনৰ পানী আৰু এইখিনি হৈছে কাষৰ অংশ আৰু এইখিনি হৈছে সৰু সৰু শিলগুটি বালি এনে ধৰণৰ এইবিলাক পানী ভাগে এইবিলাক খুন্দিয়াই হেঁচা দি কি কৰিছে শিলবালিৰ ওপৰত ক্ৰিয়া কৰিছে আৰু হেতুকে কি বুলি কয় জলচালিত ক্ৰিয়া বুলি কয় তাৰ পিছত জলচালিত ক্ৰিয়াৰ বাবে গতিপথৰ শিলবালিবোৰ সহজে এৰাই যায় আৰু পানীয়ে বুৱাই আনে অৰ্থাৎ নদীৰ দ্বাৰা বাহিত হয় তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া উচ্চভূমিত নদীৰ খনন কাৰ্য কেনে হয় আৰু ভৈয়াম অঞ্চলত নদীৰ খনন কাৰ্য কেনে হয় তোমালোকে চোৱাচোন উচ্চভূমিৰ নদীৰ খনন কাৰ্য আৰু ভৈয়াম অঞ্চল বা নামনিত নদীৰ খনন কাৰ্য বেলেগ বেলেগ হয় প্ৰথমটো উচ্চভূমিৰ থিয় ঢালেৰে বৈ আহোঁতে নদীৰ খনন শক্তি তীব্ৰ হয় অৰ্থাৎ উচ্চভূমি অঞ্চলত নদীৰ গতিবেগ প্ৰবল গতিপথ ঠেক আৰু গভীৰ হয় উচ্চভূমি অঞ্চলত নদীখন সদায় নদীৰ গতিবেগটো খুব খৰকৈ জোৰকৈ প্ৰবলভাৱে নদীয়ে গতি কৰে কিন্তু সেই সময়ত উচ্চভূমি অঞ্চলৰ পৰা বৈ আহোঁতে উচ্চভূমি অঞ্চলত গতিপথ কিন্তু ঠেক হয় যিটো মই তোমালোকক ছবিৰ যোগেদি দেখাইছোঁ আৰু লাহে লাহে নদীখনৰ গভীৰ হয় তাৰপিছত 2 নম্বৰটো চোৱা ভৈয়ামলৈ লাহে লাহে ঢাল কমি অহাৰ ফলত উচ্চভূমিৰ পৰা পানীৰ সোঁতে কঢ়িয়াই অনা গেটবোৰ ভৈয়ামত জমা হয় সেইবাবেই ভৈয়াম অঞ্চলত নদীৰ গভীৰতা হ্ৰাস পাবলৈ ধৰে ঠিক আছে তেনে অৱস্থাত পানীভাগ বুৱাই নিয়াৰ বাবে নদী এখনে দুয়োপাৰ খহাবলৈ ধৰে ইয়াকে নদীৰ পাৰ খনন বা পাৰ্শ্ব খনন বোলা হয় যেতিয়া ভৈয়াম অঞ্চললৈ লাহে লাহে নদীখন আহি ভৈয়াম অঞ্চল পায়হি উচ্চভূমিৰ পৰা পানী সোঁতে কঢ়িয়াই অনা গেটবোৰ নদীখনে ভৈয়ামত কি কৰে জমা কৰে উচ্চভূমিৰ পৰা যিমান খৰকৈ নদীখন বৈ আহে ভৈয়াম অঞ্চলত তেনেধৰণে বৈ যাব নোৱাৰে কাৰণ সেই গেটবোৰ জমা হোৱাৰ ফলত নদীখনৰ গভীৰতা হ্ৰাস পায় আৰু তেতিয়াই নদী এখনে কি কৰে তাৰ দুয়োপাৰ খহাবলৈ আৰম্ভ কৰে পানীভাগ বুৱাই নিয়াৰ বাবে নদীখনে কি কৰে দুইটা পাৰ লাহে লাহে খহাবলৈ আৰম্ভ কৰে সেই নদীৰ হেতুকে কি বুলি কোৱা হয় পাৰ খনন বা পাৰ্শ্ব খনন বুলি কোৱা হয় এতিয়া ছাত্ৰ ছাত্ৰীসকল আমি যে কওঁ গৰাখহনীয়া সেইটো হৈছে নদীৰ পাৰ্শ্ব খনন কাৰ্য তোমালোকে হয়তো ইয়ালৈকে ভালকৈ বুজি পাইছা এতিয়া চোৱা বক্ৰগতি বা সৰ্পিল গতি নদী এখনৰ বক্ৰগতি বা সৰ্পিল গতিও থাকিব পাৰে বা হয় নদী এখনে বক্ৰগতিৰে কি কৰিব পাৰে গতি কৰিব পাৰে যাক সৰ্পিল গতি বুলিও কোৱা হয় একাবেকাকৈ নদীয়ে কৰা গতিক বক্ৰগতি বা সৰ্পিল গতি বুলি কোৱা হয় এতিয়া আমি প্ৰত্যেকেই জানো ছাত্ৰ ছাত্ৰীসকল যে সাপ এডালে গতি কৰোঁতে সদায় একাবেকাকৈ যায় নহয়নে আমি সকলোৱে সাপৰ গতি দেখিছোঁ ঠিক তেনেধৰণেই নদীয়ে ভৈয়াম অঞ্চলত কেতিয়াবা গতি কৰে যাক নদীৰ সৰ্পিল গতি বা বক্ৰগতি বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকল নদীৰ গতিপথ সমতল অঞ্চলত কোনো অংশত কেতিয়াবা অতি ভাঁজযুক্ত হৈ যায় যেতিয়া সমতল অঞ্চলৰ মাজেদি নদী এখনে গতি কৰে তেতিয়া নদীখনৰ গতিপথ ভাঁজযুক্ত হয় একাবেকা হয় আৰু তেনে সময়ত বাৰিষা কালত যেতিয়া অধিক পানীৰে নদীখন ভৰি যায় বাৰিষা কালত যেতিয়া বেছিকৈ বৰষুণ দিয়ে আৰু অধিক পানী হয় নৈখনত তেতিয়া কি হয় বৃহৎ পৰিমাণৰ পানীভাগ নদীখনে কঢ়িয়াব নোৱাৰা হয় আৰু তেনে অৱস্থাত নদীখনে নিজৰ গতিপথৰ অতি ভাঁজ থকা অংশটো এৰি দিয়ে আৰু নদীখনে পুনাই গতি কৰে আৰু এৰি দিয়া অংশ দেখিবলৈ ঘোঁৰাৰ খুৰাৰ নিচিনা আকৃতি হয় নদীখনে তেনেধৰণে এৰি দিয়া অংশবোৰত পানী জমা হয় আৰু
হ্ৰদ বা বিলৰ সৃষ্টি হয়। এতিয়া এনেধৰণে সৃষ্টি হোৱা হ্ৰদক কি বুলি কয় জানা? এনেধৰণে সৃষ্টি হোৱা হ্ৰদকেই অশ্বক্ষুৰা হ্ৰদ বুলি কোৱা হয়। এতিয়া মই তোমালোকক কিছুমান তেনেধৰণৰ অশ্বক্ষুৰা হ্ৰদ দেখুৱাবলৈ লৈছোঁ। এই আটাইকেইটা হৈছে অশ্বক্ষুৰা হ্ৰদ। খুৰাৰ নিচিনা আকৃতি হৈছে আৰু নদীয়ে যেতিয়া পানীভাগ কঢ়িয়াই নিব নোৱাৰি একা বেকাকৈ ভাঁজবিলাক এৰি দি পোনাই গতি কৰিছিলে, তেতিয়া এনেধৰণে একা বেকা ভাঁজবোৰতে কি হৈছিলে? পানী জমা হৈছিলে আৰু তাৰপিছত বিল বা হ্ৰদৰ সৃষ্টি হৈছিলে। ছাত্ৰ ছাত্ৰীসকল, পৃথিৱীৰ প্ৰায়বোৰ ডাঙৰ নদীৰ উপত্যকাত এনেধৰণৰ বহুতো হ্ৰদ বা বিল থাকে। আমাৰ অসমৰ ডাঙৰ নদী ব্ৰহ্মপুত্ৰয়ো নিজৰ উপত্যকাত হ্ৰদ আৰু বিলৰ সৃষ্টি কৰিছে। গুৱাহাটীৰ দাঁতিকাষৰীয়া দ্বীপৰ বিলখন তেনেধৰণেই সৃষ্টি হোৱা এখন বিল। এই হ্ৰদ বা বিলবোৰে বাৰিষা কালত যথেষ্ট পানী ধৰি ৰাখে। গতিকে ছাত্ৰ ছাত্ৰীসকল, এখন নদীয়ে ভূপৃষ্ঠত যথেষ্ট পৰিৱৰ্তন সাধন কৰে আৰু সাধন কৰি আহিছে। আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকল, ভূপৃষ্ঠত নদীৰ কাৰ্যৰ 3টা কাৰ্যৰ ভিতৰত মই আজি তোমালোকক প্ৰথমটো নদীৰ খনন কাৰ্যৰ বিষয়ে ক'লোঁ আৰু তোমালোকে বুজি পাইছা। আজিলৈ মোৰ এই পাঠ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।